ওয়েলকাম টু RH স্টাডি। আজি আমি নৱমমান শ্ৰেণীৰ বহুপদ লেছনৰ অনুসৰণী 2.3 ৰ 4 নম্বৰৰ অংকৰ পৰা কৰিম। 4 নম্বৰ প্ৰশ্নটো হ'ল ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা। প্ৰথম প্ৰশ্নটো হ'ল x³ - 4x² + 2x + 5 ক x - 2 ৰে হৰণ কৰিলে। এটা বস্তু মনত ৰাখিবা, যদি প্ৰশ্নটোত ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰিব কয় তেতিয়াহ'লে আমি কি কৰিম, দীৰ্ঘহৰণ নিয়ম অংক কৰিম। x - 2 ৰে কাক হৰণ কৰিব কৈছে, x³ - 4x² + 2x + 5 ক। এতিয়া আমি ইয়াত x তিনিটা পূৰণ হৈ আছে, মানে ওপৰৰ x ৰ ঘাত কিমান 3, ইয়াৰ x ৰ ঘাত কিমান 2, হৰণ কৰি আছে ন। হৰণৰ সময়ত ঘাত কেইটা কি হয় মাইনাছ হয়, 3 ৰ পৰা 1 গুচি গ'লে 2 থাকিব। এতিয়া x ৰ ঘাত কিমান থাকিব 2 থাকিব। প্ৰথমটো ইয়াৰ x² হৰণ এটাতেই কৰিব লাগে, এতিয়া পূৰণ কৰা x² * x মানে কিমান হৈ আছে x³। এতিয়া আকৌ এই x² লগত 2 পূৰণ কৰিবা, তাৰ আগত মাইনাছ, ইয়াৰ আগত প্লাছ আছে, ইয়াৰ আগত মাইনাছ আছে, মাইনাছে প্লাছে মাইনাছ, 2ৰ লগত x² পূৰণ কৰিলে 2x²। এতিয়া বিয়োগ কৰা, এইটো আছে প্লাছৰ হৈ যাব মাইনাছৰ, তলত লিখিবা আছে মাইনাছৰ হৈ যাব প্লাছৰ। এইটোতো কেনসেল, কাৰণ এটা প্লাছৰ এটা মাইনাছৰ হৈ আছে। 4x² আছে মাইনাছৰ, 2x² আছে কিহৰ প্লাছৰ। যিটো চিন দিয়া আছে এইটো আমি নধৰোঁ, ধৰিম কি উল্টাটো, তাৰ উল্টা, মাইনাছ থাকিলে প্লাছ, প্লাছ থাকিলে মাইনাছ। এতিয়া হ'ব কিমান, ডাঙৰটোৰ আগত মাইনাছ চিন, 4ৰ পৰা 2 গুচি গ'লে থাকিব 2x² প্লাছ গোটেইখিনি নমাই দিয়ে ওপৰৰ +5, কাৰণ ওপৰৰ শাৰীৰ চিনৰ কোনো পৰিৱৰ্তন নহয়। এতিয়া চোৱা, এইটো x ৰ আগত আছে প্লাছ চিন, 2x² আগত আছে মাইনাছ চিন, দুটা বেলেগ বেলেগ চিন হ'লে ইয়াত মাইনাছ চিন দি দিবা। ইয়াত 1 আছে ন, যদি এইখিনিৰ নাম হ'ল ভাজক আৰু এই ভিতৰৰখিনিৰ নাম হ'ল ভাজ্য। ভাজকৰ প্ৰথম ৰাশিৰ আগত যদি সহগ, মানে প্ৰথম ৰাশিৰ সহগ যদি 1 থাকে তেতিয়াহ'লে ভাজ্যৰ প্ৰথম ৰাশিৰ সহগ যিমান থাকিব সেইটো ওপৰত লিখি দিবা। এতিয়া x আছে, দুটা পূৰণ হৈ আছে, ইয়াত এটা, মানে x² ৰ ভিতৰত x যাব x বাৰ। তেতিয়া কিমান হ'ব, প্ৰথমটো ছেম হ'ব মাইনাছৰ 2x²। এতিয়া মাইনাছ কেনেকৈ হ'ল, এইটো x ৰ আগত আছে প্লাছ চিন, এই 2x ৰ আগত আছে মাইনাছ চিন, এতিয়া মাইনাছে প্লাছে পূৰণ কৰিলে মাইনাছ, 2x * x মানে 2x²। এতিয়া আকৌ মাইনাছে মাইনাছে প্লাছ, 2ৰ লগত 2 পূৰণ কৰিলে 4x আছে x লিখি দিলোঁ। চিন কেইটা পৰিৱৰ্তন হৈ গ'ল, প্ৰথমটোৰ এইটোতো কেনসেল হৈ গ'ল, থাকি এতিয়া ডাঙৰটোৰ আগত মাইনাছ চিন, 4ৰ পৰা 2 গুচি গ'লে থাকিব 2x আছে লিখিলোঁ +5। এতিয়া চোৱা, মই অলপ আগত কৈছোঁ তেতিয়াহ'লে ইয়াত 2 আছে ন, আমি 2 লিখিম, মাইনাছৰ হ'ব কাৰণ দুটা বেলেগ বেলেগ চিন। x ৰ ভিতৰত এবাৰ যাব, 2ৰ লগত 1 পূৰণ কৰিলে একে হয়, গতিকে লিখিব নালাগে। কিমান হ'ব, প্ৰথমটো পূৰণ কৰিলে মাইনাছৰ 2x, মাইনাছে মাইনাছে প্লাছ, 2 × 2 = 4। এতিয়া বিয়োগ কৰা কিমান হৈ আছে, বিয়োগ কৰিলে 5, এইটো মাইনাছৰ হৈ গ'ল আৰু এইটো প্লাছৰ হৈ গ'ল, প্ৰথমটো কেনসেল, 5ৰ পৰা 4 গুচি গ'লে থাকিব 1। এতেকে কি লিখিম, ভাগফল। ভাগফল কিমান পাইছোঁ, x², এইটো ভাগফল ওপৰটো x² - 2x - 2, আৰু ভাগশেষ যাক আমি বাকী বুলিও কওঁ, ভাগশেষ কিমান আছে 1 আছে। 2 নম্বৰ অংকটো, 2 নম্বৰ প্ৰশ্ন কি দিছে, 4x³ - 2x² - 3 ক 2x² - 1 ৰে ভাগ কৰিলে। এতিয়া আমি কি কৰিম, 2x² - 1 ৰে কাক হৰণ কৰিব কৈছে, 4x³ - 2x² মাইনাছ, অলপ দূৰত লিখা কাৰণে x ৰ ঘাত 1 থকাটো নাই, -3। এতিয়া চোৱা, আমি হৰণ কৰিম ন, প্ৰথম পদক প্ৰথম পদৰে হৰণ কৰিম, বাকী কৰিব নালাগে, বাকী পিছত পূৰণ কৰিম। এতিয়া সংখ্যা চোৱা, সহগ যিটো 2, 4ৰ ভিতৰত দুবাৰ গৈছে, x³ ৰ ভিতৰত x², মানে 3ৰ পৰা 2 গুচি গ'লে 1 থাকিব ন ওপৰত, তেতিয়াহ'লে ইয়াত x থাকিলে। এতিয়া পূৰণ কৰা, পূৰণৰ সময়তো সংখ্যা লগাব, 2 × 2 = 4, x আৰু x² পূৰণ কৰি টোটেল x 3 আছে, পূৰণ হৈ আছে কাৰণে ওপৰত 3 লিখিলোঁ। এতিয়া চোৱা, ইয়াত আগত মাইনাছ আছে, ইয়াৰ আগত প্লাছ আছে, প্লাছে মাইনাছে মাইনাছ, 2 × x মানে 2x, কিয় দেখিলোঁ, কাৰণ x থকাৰ ওপৰত নাই, স্কুৱেৰ থকা আছে, কিউব থকা আছে, গতিকে আমি 2x ইয়াত লিখিলোঁ। এইটো হৈ গ'ল মাইনাছৰ, এইটো হৈ গ'ল প্লাছৰ। ওপৰৰ শাৰীৰ চিনৰ কোনো পৰিৱৰ্তন নহয়,
তলৰ হাইটো প্লাছৰ হৈ গৈছে -3 এতিয়া চ দুটা বেলেগ বেলেগ চিন মাইনাস চিন দিলো 2 2 এর ভিতৰত এবাৰ গৈছে x চ এইটোৰ লগত এটো মিলি গৈছে ন সিম্পল বুদ্ধি মিলি গলে 1 লিখিবা একৰ লগত পূৰণ কৰিলে প্ৰথমটো তো সেমই হ'ব এতিয়া মাইনাসে মাইনাসে কিমান হৈছে প্লাস হৈছে একৰ 1 গুণ 1 এতিয়া এইটো হৈ গল প্লাসৰ এইটো হৈ গল মাইনাসৰ তে এইটো ক্যান্সেল থাকিব কিমান ওপৰত আছে 2x মাইনাস দুইটা মাইনাসৰ আছে না এক জাতৰ আছে থাকিলে যোগ কৰিব লাগে 4 এতিয়া আৰু যাব নেকি না যায় কাৰণ ইয়াত x এর উপর 2 আছে ইয়াৰ উপর x এর উপর মানে x এর ঘাত 1 আছে তেতিয়া হলে আমি আৰু হৰণ কৰিব নোৱাৰিম তে এতেকে লিখি দিম কি ভাগফল কিমান পাইছো উপৰত কিমান পাইছো 2x -1 আৰু ভাগহে সমান কিমান পাইছো 2x -4 আগৰ অকলে বুজি পাইছা 3 নম্বৰ প্ৰশ্নটো হ'ল 3x³ - 5x² + 10x - 3 3x + 1 এৰে ভাগ কৰিলে তে আমি লিখো 3x + 1 এৰে কাক হৰণ কৰিম কিমান আছে 3x³ - 5x² + 10x - 3 তে আছে 3 3 ভিতৰত কিমানবাৰ গৈছে এবাৰ গৈছে x³ এর ভিতৰত x যাব x² এবাৰ তেতিয়ালে প্ৰথমটোৰ লগত পূৰণ কৰিলে প্ৰথমটো ফাৰ্ষ্টটো সেম হ'ব এতিয়া ইয়াৰ আগত প্লাস চিন একৰ আগত ইয়াৰ আগত প্লাস প্লাসে প্লাসে প্লাস x² * 1 তেতিয়ালে কিমান হ'ব x² হৈ আছে একৰ লগত যিকোনো সংখ্যা বাকৰে পূৰণ কৰিলে সেই সংখ্যাটোৱে হয় ইয়াত 6টো মাইনাস হৈ গল এটো মাইনাস হৈ গল প্ৰথমটো ক্যান্সেল এই দুইটা মাইনাস হৈ আছে না তেতিয়ালে ইয়াত আছে এটা ইয়াত আছে পাঁচটা টোটাল কেইটা হল -6x² + 10x - 3 এতিয়া সো দুটা বেলেগ বেলেগ চিন না ইয়াৰ প্ৰথমটো চাবা ইয়াৰ ফাৰ্ষ্টটো চিন ইয়াত মাইনাস ইয়াত প্লাস দুটা বেলেগ বেলেগ চিন মাইনাস চিন দি দিলো 3 যাব 6 এর ভিতৰত দুবাৰ x² এর ভিতৰত x যাব x বার ঠিক আছে কারণ ইয়াত 2 ঘাত ইয়াত 1 ঘাত 1 এর 2 এর পরে 1 গুছি গলে একই থাকিব ইয়াৰ ঘাত 1 হৈ গল দিয়া পূৰণ কৰা মাইনাস আছে মাইনাস দিলো 3 2 গুণ 6 x আৰু x এ পূৰণ কৰিলে x² এইটো মাইনাস এইটো প্লাস প্লাসে মাইনাসে মাইনাস 2 এর 1 গুণ 2 লগত x আছে দি দিয়া এটো হৈ গল প্লাসৰ এটো হৈ গল প্লাসৰ এতে এটো ক্যান্সেল প্লাসৰ কিমান হৈছে 12x হৈছে প্লাসৰ মাইনাস ওপৰত যেটো আছে নমেনা এতে দুইটা আগত এক জাতৰ চিন হলে হৰণ কৰোতে ওপৰত প্লাস চিন দিবা বেলেগ বেলেগ জাতৰ চিন হলে মাইনাস চিন দিবা এতে 3 যাব 12 এর ভিতৰত কিমান বাৰ 4 বাৰ কাৰণ 4 3 গুণ 12 x আৰু x এর ভিতৰত এবাৰ যাব x এবাৰ নিলিখিলেও হ'ব মানে 4 লগত 1 পূৰণ কৰিলে কি হ'ব এতিয়া পূৰণ কৰা 4 3 গুণ 12x প্লাসে প্লাসে প্লাস 4 1 গুণ 4 এতিয়া এটো হৈ গল মাইনাস আৰু এটো হৈ গল মাইনাসৰ তে মাইনাসৰ 7 হৈ আছে এতিয়া এতে আমি কি লিখিম ভাগফল কিমান পাইছো কোনখিনি ওপৰৰখিনি ভাগফল হৈ আছে এটো হল x² - 2x + 4 আৰু ভাগহে কিমান হৈছে -7 4 নম্বৰ অংকটো কৰো এতিয়া 4 নম্বৰ প্ৰশ্ন x⁻11 - 5 ক x + 1 এৰে ভাগ কৰিলে এতিয়া x⁻11 আছে ন ইয়াত x⁻10 নাই 9 8 7 6 5 4 3 2 1 x এর ঘাত এবিলাক নাই গতিকে আমি অলপ দূৰে দূৰে লিখিম x + 1 এৰে কাক হৰণ কৰিম বহুত লম্বা কৰি দিয়া কাক হৰণ কৰিব লাগিব x⁻11 - 5 সো কিমান দূৰত লিখিছো তে x ইয়াত আছে এটা কমাই যাব না কাৰণ ইয়াৰ ঘাত 1 আছে তে ইয়াত 11 ঘাত আছে তেতিয়ালে x এর ঘাত কিমান লিখিম 10 লিখিম এটা কমাই গলে পূৰণ কৰিলে প্ৰথমটো সেম হয় x⁻11 প্লাসে প্লাসে প্লাস একৰ আগত প্লাস x⁻10 এর আগত প্লাস তে x⁻10 এর গুণ x⁻10 তিয়া এটো হৈ গল মাইনাস আর এটো হৈ গল মাইনাস আর তিয়া মাইনাস আর x⁻10 ইয়াত অলপ দূৰত লিখিম -5 এতিয়া সো ইয়াত 10 আছে ন এক বাদ দিলে কিমান হ'ব মাইনাস দুটা বেলেগ বেলেগ চিন এটো মনত ৰাখিবা তে মাইনাস আর x⁻9 পূৰণ কৰিলে প্ৰথমটো সেম হয় পিছত মাইনাস এম প্লাস এ মাইনাস এটো ইয়াৰ আগত চিন আৰু একৰ আগত চিন মাইনাস প্লাস মাইনাস x⁻9 এর গুণ x⁻9 এতে বিয়োগ করে এটো হৈ গল প্লাস আর এটো হৈ গল প্লাস আর x⁻9 সেম নামে নিলে -5 এতিয়া 9 আছে না তাহলে প্লাস কিমান বার যাব x⁻8 বার প্রথমটো পূরণ করলে x⁻9 হইছে মাইনাস প্লাস মাইনাসে প্লাস x⁻8 এর গুণ x⁻8 খুব মাইনাস করা
কিমান বাৰ যাব তে মাইনাস কৰিলে এইটো হৈ গ'ল মাইনাসৰ এইটো হৈ গ'ল মাইনাসৰ মাইনাস x টু দি পাৱাৰ 8 ইয়াত মাইনাস 5 হৈ আছে x টু দি পাৱাৰ 8 হলে প্লাস মাইনাস মাইনাস x টু দি পাৱাৰ 7 বাৰ গৈ আছে ইয়াত কি আছে মাইনাস x টু দি পাৱাৰ 8 প্লাস এইটো প্লাস ইয়াত মাইনাস প্লাস মাইনাস মাইনাস x টু দি পাৱাৰ 7 সরি 6 और ইয়াত 7 আছে না 7 এটো হৈ গ'ল প্লাস আর এটো হৈ গ'ল প্লাস আর এটো প্রথমটো ক্যান্সেল হৈ যায় না তেতে হলে প্লাস আর x টু দি পাৱাৰ 7 মাইনাস 5 তে 7 থাকিলে কেন বার যাব প্লাস আর x টু দি পাৱাৰ 6 বার যাব তে ইয়াত x টু দি পাৱাৰ 7 এ লিখিম প্লাস x টু দি পাৱাৰ 6 আর একজন x টু দি পাৱাৰ 6 7 কে লিখিস ইয়াত 6টা আছে ইয়াত এটা টোটাল 7টা উপরন হৈ থাকিলে উপৰত 7 লিখিম ইয়াত হয়েছে তে মাইনাস করে কেন হবে এটো হবে মাইনাস আর এটো হবে এটো মাইনাসর হয়েছে তে মাইনাসর কিমান হয়েছে x টু দি পাৱাৰ 6 মাইনাস 5 তে x টু দি পাৱাৰ 6 আছে কিমান বার যাব প্লাস মাইনাস মাইনাস x টু দি পাৱাৰ 5 বার যাব কারণ এটা বাদ দিম তে কিমান হয়েছে মাইনাস x টু দি পাৱাৰ 6 মাইনাস প্লাস মাইনাস মাইনাস x টু দি পাৱাৰ 5 তে এটো হৈ গ'ল প্লাস আর এটো হৈ গ'ল প্লাস আর প্রথমটো ক্যান্সেল x টু দি পাৱাৰ 5 মাইনাস 5 তে x টু দি পাৱাৰ 5 এর ভিতর কেমন বার যাব x টু দি পাৱাৰ 4 বার যাব প্লাসে প্লাস চলি আছে x টু দি পাৱাৰ 4 এতে আমি পূরণ করলে প্রথমটো সেম x টু দি পাৱাৰ 5 প্লাস x টু দি পাৱাৰ 4 এটো হৈ গ'ল মাইনাস আর এটো হৈ গ'ল মাইনাস আর তে মাইনাস আর x টু দি পাৱাৰ 4 মাইনাস 5 ওলাই আছে এতিয়া মাইনাস x টু দি পাৱাৰ 4 এর পৰা 1 বাদ দিলে মানে উপৰৰ খিনিৰ পৰা 4 এর পৰা 1 বাদ দিলে 1 থাকিব তে মাইনাস আর x কিউব বার যাব তে মাইনাস আর x কিউব আর x পূরণ করলে মাইনাস আর x টু দি পাৱাৰ 4 হয়েছে প্লাস মাইনাস মাইনাস x কিউব হয়েছে এতিয়া কো এটো প্লাস আর হৈ গল এটো প্লাস আর হৈ গল প্রথমটো ক্যান্সেল প্লাস আর x কিউব মাইনাস 5 ওলাই আছে তে x কিউবের ভিতর 3 আছে না প্লাস আর x স্কয়ার বার যাব তাহলে x স্কয়ার গলে x কিউব থাকিব না মাইনাস প্লাস 1 এর লগত x স্কয়ার পূরণ করলে x স্কয়ার গুণ x স্কয়ার এটো মাইনাস আর হৈ গল এটো মাইনাস আর হৈ গল তাই মাইনাস আর x স্কয়ার মাইনাস 5 তে x স্কয়ার মাইনাস আছে মাইনাস দিলু মাইনাস আছে মাইনাস দিলু প্লাস মাইনাস বেলেগ চিন তে x স্কয়ার ভিতর কিমান বার যাব x বার যাব তে মাইনাস x স্কয়ার প্লাস মাইনাস x এর গুণ x তে এটো প্লাস আর হৈ গল এটো প্লাস আর হৈ গল x নামি আহিল মাইনাস 5 x মিলি গৈছে না x এর ভিতর কিমান বার যাব প্লাস 1 বার যাব পূরণ কইলে x এর গুণ x পিছত প্লাস 1 এর গুণ 1 বিয়োগ করা এটো মাইনাস হৈ গল এটো মাইনাস হৈ গল তে মাইনাস 6 এতে কে আমি কি লিখিম এতে কে ভাগফল কেন পাইছো x টু দি পাৱাৰ 10 মাইনাস x টু দি পাৱাৰ 9 প্লাস x টু দি পাৱাৰ 8 মাইনাস x টু দি পাৱাৰ 7 প্লাস x টু দি পাৱাৰ 6 মাইনাস x টু দি পাৱাৰ 5 প্লাস x টু দি পাৱাৰ 4 মাইনাস x কিউব প্লাস x স্কয়ার মাইনাস x প্লাস 1 আৰু বাকহে লাষ্টত কিমান পাইছো মাইনাস 6 আহা করো সকলে বুঝি পাইছা পিছৰটো করো 5 নম্বৰ এক প্ৰশ্নটো হল 3x স্কয়ার মাইনাস 2x মাইনাস 4t 3x প্লাস 10 এর হরণ করা তে হরণ করা এটো 3x প্লাস 10 রে কাক হরণ করিম 3x স্কয়ার মাইনাস 2x মাইনাস 40 তিনি বিদাত এবাৰ যাব x স্কয়ার বিদাত x যাব x বার তুমি কিছু প্রথমটো পূরণ কৰিলে বাকফলৰ লগত প্ৰথম ৰাহি পূৰণ কৰিলে 3x স্কয়ার এতিয়া বাকফলৰ লগত দ্বিতীয় ৰাহি পূৰণ কৰা মাইনাস প্লাস 10 এর গুণ 10x আছে লগত দিলো এতিয়া মাইনাস তলৰ হাৰি মাইনাস হৈ গল এটো কি হ'ব মাইনাস হ'ব তে মাইনাসৰ 12x আছে মাইনাসৰ 40 এতিয়া 3 যাব দুটা বেলেগ চিন মাইনাস দি লো 3 যাব 12 এর ভিতর 4 বার x মিলি গল এবাৰ গৈছে লিখিব না লাগে তে মাইনাস কেন হৈছে 12 তো মাইনাস 12x মাইনাস সে প্লাস এ মাইনাস 4 10 গুণ 40 এটো হৈ গল প্লাস আর এটো প্লাস আর হৈ গল এটো টু ক্যান্সেল থাকিব 0 এটাকে আমি লিখি দিও থেকে ভাগফল কেমন পাইছো x - 4 আর বাকি 0 পাইছো 5 নম্বর 2 প্রশ্নটো হল কি আছে 4 প্লাস 7x প্লাস 7x স্কয়ার প্লাস 2x কিউব পক 2x প্লাস 1 এর হরণ করা এটা মনত রাখিবা আমি বহুপদ লিখার স্টাইলটো হল ডিজাইনটো হল সর্বোচ্চ চলকৰ সর্বোচ্চ ঘাতকটো ফার্স্টত তার কমি গৈ থাকিব তে আমি কি কৰিম 2x প্লাস 1 এর কাক হরণ কৰিম সর্বোচ্চ ঘাতক কাকত লিখিবা আৰু তাৰ আগত যেটো চিন আছে এটো চিন দি যাবা 2x কিউব প্লাস আছে
তাত প্লাস 7x স্কয়ার আছে প্লাসৰ 7x আছে প্লাসৰ 4 আছে এতিয়া সো 3 আছে 2 আছে 1 আছে 0 আছে না মিলি গৈছে এটো এতিয়া 2 যাব 2 বিলত এবাৰ x কিউবৰ বিলত x যাব x স্কয়ার বাৰ এতিয়া পূৰণ কৰা 2x কিউব প্লাসে প্লাসে প্লাস একৰ লগত x স্কয়ার পূৰণ কৰিলে সদায় যেটো সংখ্যা পদ হেতুই এতিয়া পূৰণ এটো হল মাইনাসৰ এটো কি হল মাইনাসৰ হৈ গল এতিয়া হাতৰ পৰা 1 গুছি গলা থাকিব ইয়াত একো নাই মানে 1 আছে থাকিব 6x স্কয়ার আছে দিলো প্লাস 7x প্লাস 4 এতিয়া সোয়াছুন ইয়াৰ আগত প্লাস x জাত আছিল 2 যাব 6 এর ভিতৰত 3 বাৰ না x স্কয়ার ভিতৰত x যাব x বাৰ পূৰণ কৰিলে 6x স্কয়ার প্ৰথমটো হ'ব পিছত 3x এর লগত আকৌ 1 পূৰণ কৰিলে প্লাস 3x এর গুণ 3x এটো হৈ গল মাইনাসৰ এটো হৈ গল মাইনাসৰ প্ৰথমটো ক্যান্সেল হাতৰ পৰা 3 গুছি গলে থাকিব 3 4 x আছে x দিলো প্লাস 4 এতিয়া প্লাস চিহ্ন দিয়া 2 যাব 4 এর ভিতৰত দুবাৰ x x মিলি গৈছে এবাৰ গৈছে লিখিব না লাগে তে 4x প্লাস 2 এর গুণ 2 তে সো এটো মাইনাসৰ 4 এর পৰা 2 গুছি গলে কেমন থাকিব 2 আছে এতে কে বাকফল কেমন পাইছো x স্কয়ার প্লাস 3x প্লাস 2 আৰু বাকহে পাইছো কিমান 2 পাইছো আশা কৰো সকলোৱে বুজি পাইছা কিপ ওয়াচ মাই চ্যানেল সাপোর্ট কৰিবা আৰু ভিডিও বিলাক চাই থাকিবা প্লিজ থ্যাংক ইউ